ঘটনাটো হ'ল কি এওঁৰ নাম হ'ল বিজেন বাৰা ঘৰ হ'ল অৰিজিনেল আচল ঘৰ আছিলে ৰুণিখাটাত তাৰপিছত এনেকৈ শহুৰৰ ঘৰত থাকি ইয়াতে আমাৰ ফৰেষ্ট গেটৰ সন্মুখত এখন দোকান দি সৰু দোকান এখন দি চলি আছিলে আজি ৰাতিপুৱা সি ঘৰৰ পৰা আহিছে দোকানত ৰাতিপুৱা অলপ কাম কাজ কৰিছে দুপৰীয়া ভাত সাজ খাইছে তাৰপিছত তেওঁ গৈ পেলাই আপোনাৰ তাৰ নিজৰ ঘৰত যাব বিচাৰিছিলে এটা লেবাৰ লৈ যাই আছিলে যাই থাকোঁতে সি চাইকেলখন লৈ অলপ আগবাঢ়ি গ'ল আগবাঢ়ি যোৱাৰ পিছত এই নিজলা ব্ৰিজৰ পৰা সি খুব সম্ভৱ সি ভাৰসাম্য হেৰুৱাই সি ব্ৰিজৰ পৰা পৰি গৈছে পানীত পৰি যোৱাৰ পিছত সন্ধানহীন হয় সন্ধানহীন হোৱাৰ পিছত গাঁৱৰ ৰাইজে বিচাৰ খোচাৰ কৰাৰ পিছত মোটামুটি ব্ৰিজৰ পৰা এই আধা কিলোমিটাৰমান নিলগত মোহনপুৰ গাঁৱৰ সমীপত তাৰ সেই মানুহজনক উদ্ধাৰ কৰা হয়। ঘটনাটো কেইটামানত 12:30 বজাৰ ঘটনা আজি 12:30 বজাৰ ঘটনা ক'ত হৈছে এই দেওশ্ৰী নিজলা ব্ৰিজত মানে কিন্তু বয়স কিমান মানুহ বয়স 35 মান হ'ব আনুমানিক। ঘটনাটো মই শান্তিপুৰ সমবায়ৰ পৰা ঘূৰি যোৱাত পিছত মানুহবিলাক দৌৰা দৌৰি কৰি চাব পাইছোঁ পিছত ঠিক ঠাক বিট অফিচাৰকো দৌৰি আছে তাক মই গাড়ীৰ পৰা নামি পেলাই মই বিট অফিচাৰক ফোন কৰিলোঁ কি হৈছে ছাৰ কিয় দৌৰা দৌৰি লাগি আছে তো বিট অফিচাৰে মোক ক'লে এই বিজেনবাৰা চাইকেলৰ পৰা নদীত পৰিল দেওশ্ৰী নিজলা নদীত ব্ৰিজৰ পৰা পৰিল চাইকেল দি পিছত বিট অফিচাৰে ক'লে আহক আপুনি এই 4-5জন ল'ৰা লৈ আনক আমি মানুহজনক বিচাৰি পোৱা নাই আমি মানুহজনক বিচাৰিব লাগিব পিছত তেনেকুৱা বহুত মানুহ ওলাই অহাত বিচাৰি একেবাৰে প্ৰায় 1 কিলোমিটাৰ দূৰত নদীতে তেনেকুৱা টাপুত উঠি আছে দেখা পাই তাৰ পৰা মানুহটোক উঠাই অনা হ'ল তাতে মৰিছে প্ৰায় সময়ত তেনেকুৱা আগতো এজন মৰিল। মোৰ নাম হৈছে ফিলিমন টুডু মই চিৰাং জিলা আছাৰ তথা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি ফিলিমন টুডু তো মই আজি এটা দুৰ্ভাগ্য ঘটনা গম পাই আমি বৰ দুখিত হৈছোঁ যে আজি দেওশ্ৰী এৰিয়াত বিজেন বাৰা নামৰ এজন 38 বছৰীয়া ব্যক্তিয়ে চাইকেলত তথা নিজলা ব্ৰিজৰ পৰা চাইকেলত পৰি আজি মৃত্যু মুখত পৰিছে সেইকাৰণে আমি চিৰাং জিলা আশা তৰফৰ পৰা দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আমি চৰকাৰক অনুৰোধ কৰোঁ যে প্ৰতিবাৰে তেনেকুৱা এই নিজলা ব্ৰিজত মানুহবিলাক তেনেকুৱা দুৰ্ঘটনা হৈ থাকে আৰু চৰকাৰৰ প্ৰতি আমি চিৰাং জিলা আশা তৰফৰ পৰা অনুৰোধ কৰোঁ যে এই ব্ৰিজখন যাতে চৰকাৰে ভালকৈ বনাই দিয়ে যেন যাতে তেনেকুৱা মানুহবিলাকে যাতে তেনেকুৱা দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবৰ কাৰণে ব্ৰিজখনৰ কি দোষ আছে ব্ৰিজখনৰ ৰেলিং নাই ৰেলিং নোহোৱাৰ কাৰণে তাতে তেনেকুৱা মানুহবিলাকে পৰি থাকে আৰু সেইকাৰণে সেই ব্ৰিজত ৰেলিংটো খুব দৰকাৰ আৰু চৰকাৰক অনুৰোধ কৰোঁ যাতে সেই ৰেলিংটো বনাই দিয়ে প্ৰায় বছৰত 3-4টা তেনেকুৱা ঘটনাটো আমি গম পোৱা মতে 3-4টা ঘটনা তেনেকুৱা হৈয়ে থাকে কিন্তু আজি ঘটনাটো বেলেগ ধৰণৰ হৈছে মানুহটো ঢুকাইও গৈছে সেইকাৰণে চৰকাৰে যাতে সেই ৰেলিংখন যাতে বনাই দিয়ে আমি সদৌ অসম আদিবাসী তৰফৰ পৰা এইটোৱে দাবী কৰোঁ যে এই মানুহৰ এটাকৈ সন্তান আছে আৰু তাৰ তেৰি আছে সিহঁতে এৰি থৈ গৈছে সেই এৰি থৈ যোৱা কাৰণে আমি দাবী জনাওঁ যে চৰকাৰে যাতে 4 লাখ টকা তেখেতৰ কাৰণে আৰ্থিক অনুদান আগবঢ়াই দিয়ে। মই মহৰচন্দ্ৰ ৰায় এইটো কয় নিজলা নদী আজি ইয়াত যে কিবা অঘটন হৈছে আপুনি গম পাওঁ শুনা পাইছোঁ আৰু কি ব্ৰিজত পৰি মানে মৰিছে আৰু মৃত্যু হৈছে মৃত্যু হোৱাৰ পাছত ভাচি গৈছে বোলে কিমান দূৰৰ পৰা গৈছে এইখিনি ক'ব নাপাওঁ গতিকে আমাৰ এইখিনিত লোকেল হিচাপত আমাৰ ব্ৰিজখনৰ ৰেলিং হ'ব লাগে ৰেলিং হ'লে তেতিয়া মানুহ এক্সিডেণ্ট নহ'ব গাড়ীও কিবা অসুবিধা নপৰিব তেতিয়া মানুহ অলপ ফুৰিব ভাল পাব এই ৰেলিং নোহোৱাৰ কাৰণে ঘটনা হৈ থাকে বহু হৈছে আজি এটা বুলি নহয় বহু হৈছে।